নহয় মথা মানুহ কিবা কৰিলা তো এনেকুৱা মানুহ কেনেকৈ ভোট দিব তিনিটা জাগাত মই সুধিছোঁ যে আমি দেখা নাই কেনেকুৱা মানুহ দেখা নাই কেনেকুৱা মানুহটো মানে মথা নামাৰি ইজো নাজানে বুলি কৈছে তো এনেকুৱা মানুহ কেনেকৈ ভোট দিব যেন আমি আকাশৰ লগত আলোচনা কৰিছোঁ এজেপি আমাৰ লগত আছে বহুত চৰকাৰ আহিল বহুত চৰকাৰ গ'ল কিন্তু শেহতীয়াভাৱে বৰ্তমানৰ যিখন চৰকাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ এই চৰকাৰখনে কোচ ৰাজবংশীকে আদি কৰি 6টা জনগোষ্ঠীক যি জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমি অন্ততঃ এই 6টা জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোকে আমি আশ্বস্ত হৈছোঁ যে মোদীৰ নেতৃত্বত যিখন চৰকাৰ ভাৰতবৰ্ষত আছে এই চৰকাৰখনে আমাৰ এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব এইটোৱে মোৰ অনুৰোধ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তেখেতে সামগ্ৰিক সকলো কথা ক'ব বিচৰা নাই এটা কথাই ক'বলৈ বিচাৰিছোঁ আগ্ৰামা মহিলাৰীৰ নেতৃত্ব আজি এই বিটিএডি আমাৰ আটাইকেইটা দল বিজেপি এজিপি আমি সকলো একত্ৰিত হৈ ইয়াত উন্নয়ন আৰু শান্তি বিৰাজ হৈছে এইটো আপোনালোকে সকলোৱে গম পাইছে তাৰ লগতে সম অধিকাৰ আমি পাইছোঁ আজি আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিএডি এলেকাত সকলো জাতি জনগোষ্ঠীৰ এটা সম্প্ৰীতি আৰু উন্নয়ন ইয়াত বিৰাজ হৈছে ইয়াত বিকাশ হৈছে ইয়াত উন্নয়ন হৈছে আৰু ক'ত হৈছে য'ত আমাৰ এখন মিত্ৰজোঁটৰ চৰকাৰ আছে য'ত আমি বিজেপি এজিপি বিপিএফ আৰু কেইবাটাও দল গণশক্তি তাৰপিছতে আমাৰ ৰাভা হাছং তিৱা জাতীয় ঐক্য মঞ্চ চৰকাৰ কৰিব নোৱাৰে আজি দিল্লীত চৰকাৰ কোনে কৰিব বিজেপিৰ চৰকাৰ হ'ব বিজেপিৰ লগত কোন আছে আগ্ৰামা মহিলাৰী আছে বিজেপিৰ লগত কোন আছে এজিপি আছে বিজেপিৰ লগত আমাৰ বিপিএফৰ লগত কোন আছে আমাৰ বিজেপি আছে আজি বিজেপিৰ চৰকাৰ দিল্লীত আছে দিছপুৰতো আগ্ৰামা মহিলাৰী সোণোৱালৰ চৰকাৰ আছে আৰু কোকৰাঝাৰতো আমাৰ আগ্ৰামা মহিলাৰীৰ চৰকাৰ আছে তাৰমানে ৰেলৰ এটা মধ্য অসম এই গোটেই অঞ্চলবিলাকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিলোঁ আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে এতিয়ালৈকে 10খন সিটৰ ইলেকশ্যন হৈ গ'ল আৰু 10খন সিটতে বিজেপি আৰু এজিপি আমাৰ মিত্ৰ গোষ্ঠী জিকাটো 100% খাটাং আমি তাক ডাঠি ক'ব পাৰোঁ শ্ৰদ্ধাৰ ৰাইজ এইবাৰৰ যিটো ইলেকশ্যন এই ইলেকশ্যনটো যদি আপোনালোকে লক্ষ্য কৰে আমি যাকে য'ত ভোট নিদিওঁ কিয় এই ইলেকশ্যনটো পঞ্চায়ত ইলেকশ্যন নহয় বিধানসভাৰ ইলেকশ্যন নহয় এই ইলেকশ্যনটো হ'ল লোকসভাৰ ইলেকশ্যন যেতিয়া বিটিচিৰ ইলেকশ্যন হয় আমি বিটিচিৰ চিফ কোন হ'ব বিটিচিখন কেনেকৈ চলিব তাক ভাবি আমি ভোট দিওঁ যেতিয়া ষ্টেটত আমি ভোট দিওঁ তেতিয়া আমি এছেম্বলিত ভোট দিয়াৰ সময়ত মুখ্যমন্ত্ৰী কোন হ'ব বিধানসভাত কোন যাব এইবিলাক কথা আমি চিন্তা কৰি ভোট দিওঁ কিন্তু যেতিয়া আমি প্ৰধানমন্ত্ৰী বা লোকসভাত আমি ভোট দিওঁ তেতিয়া আমি দেশৰ কথা চিন্তা কৰি ভোট দিওঁ কাশ্মীৰৰ পৰা কন্যাকুমাৰী শিলচৰৰ পৰা সৌৰাষ্ট্ৰ 120 কোটি মানুহে আমি সিদ্ধান্ত লৈ এজন মানুহক প্ৰধানমন্ত্ৰী পাতোঁ আমাৰ গণতন্ত্ৰত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ইলেকশ্যন কাৰণ দুখীয়া নিচলাৰ পৰা একেবাৰে আটাইতকৈ ডাঙৰ ধনী মানুহজনলৈকে ভাৰতৰ ভোট দিয়ে যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হ'ব এতিয়া আমাৰ এই ইলেকশ্যনত দুজন মানুহৰ চেহেৰা আমি প্ৰধানমন্ত্ৰীৰ কাৰণে দেখা পাইছোঁ
এজন হ'ল নৰেন্দ্ৰ মোদী আৰু এজন হ'ল ৰাহুল গান্ধী। এতিয়া LP স্কুলৰ বাচ্চা ল'ৰাকো যদি আমি দুখন ফটো দেখাই কওঁ যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব লাগে নে নৰেন্দ্ৰ মোদী, সকলোৱে ক'ব যে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। দাদা সবকে আকৌ লগ পাম হা, আকৌ লগ পাম। আৰু ধুবুৰীটো এইবাৰ আচৰিত ৰিজাল্ট হ'ব। AGP দল বৰপেটা আৰু ধুবুৰীটো জিকিব। চাওক মই কাৰো কথা নকওঁ, মোক খালি মোৰ কথাই সোধক, মই সোমোৱাটোৰ কথা। নৰ্থ ইষ্টত 18ৰ পৰা 21, 19ৰ পৰা 21। নৱচৰণে কৈছে কোকৰাঝাৰ জিকিব এইবাৰ। চবেই ক'ব, কিন্তু মানুহক চাব। 21 तारीखৰ ইলেকশ্যনৰ পিছত আপোনালোকে মোক ফোনত কৈ দিব। प्रियंका गांधी प्रचार में आई थी, कोई इफेक्ट कौन है?